এই যে কথা বতৰাবোৰ কৈ থাকে আৰু যোৱাকালি দেখিছোঁ তেওঁ এইবোৰ বিভিন্ন SOP আনিছে। আৰু মদ যদি খাই তালৈ গৈছে, তোমালোকে মদৰ দোকান কমোৱা অসমত। মদৰ দোকান তোমালোকৰ দিনত বাঢ়িছে, গাঁৱে ভূঞে বাঢ়িছে, গাঁৱে ভূঞে বাঢ়িছে, মদৰ দোকান বাঢ়িছে। তোমালোকে বাৰৰ লাইচেঞ্চ দি আছা দিনে দিনে, বিভিন্ন মানে গাঁৱে ভূঞে মদৰ চাৰিওফালে বেহা কৰিছে। এইটো বন্ধ কৰা, নিয়ন্ত্ৰণ কৰা। এই কামটো কৰিব নোৱাৰে, কিন্তু তেওঁলোকে SOP দি মানুহক তালৈ যোৱাটো বাধা দিব খুজিছে। মূল কথাটো বাধা দিব খুজিছে। আৰু সেইকাৰণে বিভিন্ন মানুহৰ লগত ভূপেন হাজৰিকাৰ লগত কেতিয়াবা মাটিটো কম্পেয়াৰ কৰি দিয়ে। কম্পেয়াৰ কৰাটো উচিত নহয়। ভূপেন হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকা এটা সুকীয়া সত্তা, জুবিন দাও এগৰাকী জাতিটোৰ কাৰণে সুকীয়া সত্তা। তুলনাও কৰিব নালাগে, মিক্সো কৰিব নালাগে, দুয়োটাক পৃথককৈ ৰাখিব লাগে। দুগৰাকী বেলেগ সত্তা অসমৰ জাতীয় জীৱনৰ কাৰণে। আৰু যিটো কাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰি দেখুৱালে, অসমৰ মুখ্যমন্ত্ৰীয়ে লাজ পাব লাগে। যিমান আহল বহলকৈ কৰিছে, যিমান ভালকৈ জন্মদিন পাতিছে, যেনেকৈ মাতি দিছে, মই কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা শিকিব লাগে, শিকাটো প্ৰয়োজন।